আমি যেতিয়া জুবিনদাৰ ন্যায় বিচাৰো তেতিয়া আমি ভুৱা অনুৰাগী হৈ যাওঁ। কিছুমান মানে তলুৱা চেলেকা অসমীয়াই কয়। সেই তলুৱা চেলেকা কেইটা যদি তহঁতি জুবিনদাৰ অৰিজিনেল অনুৰাগী হয় তেতিয়াহ'লে তহঁতি এতিয়া ওলাই আহ, মই সেইটোকে চাম। চ' আৰু বেছিকে নকওঁ নহবা গালি দি পাম। শ্যামকানু মহন্তই ফাষ্ট ট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। এতিয়া হত্যাকাৰী বুকুত লাহে লাহে সাহস বাঢ়িব আৰু সকলোৰে চকুৰ আগৰ পৰা হাৰি গুচি যাব। একচুৱেলি চাই থাকক যদি মই মিছা কৈছো, সত্য কথা এইটো। সিহঁতি হাৰি যাবই, সিহঁতৰ এতিয়া কোনো একো চিঙিব নোৱাৰে। এবাৰ চাব বাৰু। জুবিন দায়ে এখন ষ্টেজত ৰাইজক কৈছিলে যে মোৰ খাৰঘলি ঘৰটো বনাবলৈ আপোনালোকে পইচা দিলেহে হ'ব। কি জুবিন দাৰ হাতত সিমানখিনি পইচা নাছিল নেকি যে ঘৰটো বনাব নোৱাৰিব? আছিলে, কাৰণ জুবিন দাক লুটি আছিল ন। সিদ্ধাৰ্থ শৰ্মা কুত্তাৰ বাচ্চা সি জুবিন দাক এটা সময়ত জোকে তেজ উপাধি হুপিলে, জুবিন দাৰ পৰা অজস্ৰখিনি ঘটিলে। গাৰ্লফ্ৰেণ্ডক কি সোণৰ আঙঠি দিলে, স্কুটি দিলে, সকলোখিনি জুবিন দাৰ পইচাই দিলে। শেষত জুবিন দাক মাৰি পেলালে আৰু সিহঁতি এতিয়া বাচি যাব। কিন্তু সিহঁতি বাচি যোৱা মেইন কাৰণ হ'ব আপুনি আৰু আমাৰ অসমৰ বহু লোক। কথাটো কিয় কৈছো আপুনি বুজি পাইছে চাগে। আমি যেতিয়া জুবিনদাৰ ন্যায় বিচাৰো তেতিয়া আমি ভুৱা অনুৰাগী হৈ যাওঁ। কিছুমান মানে তলুৱা চেলেকা অসমীয়াই কয়। সেই তলুৱা চেলেকা কেইটা যদি তহঁতি জুবিনদাৰ অৰিজিনেল অনুৰাগী হয় তেতিয়াহ'লে তহঁতি এতিয়া ওলাই আহ, মই সেইটোকে চাম। চ' আৰু বেছিকে নকওঁ নহবা গালি দি পাম। জয় জুবিন দা, জয় অসম। ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিবা।